এইটো আমাৰ দেউতাৰ দিনৰ পৰাই কৰি আছোঁ, মানে দেউতাৰ দিনৰ পৰাই কৰি আছোঁ। নামটো কি আপোনাৰ প্ৰতিষ্ঠানখন? মানে এই হেৰি মমতা বাদ্য ভাণ্ডাৰ। আপুনি কিমান বছৰ জড়িত? মোৰ মানে হ'ল 50-60 বছৰ মান। এইবাৰ কেনেকুৱা এটা? এতিয়ালৈকে সিমানটো কাম অহা নাই, আহিব আৰু আহি আছে বাৰু। অসমবাসী ৰাইজক কেনেদৰে নিমন্ত্ৰণ জনাব দেৰগাঁওবাসী ৰাইজক? চাওঁচোন কি হয়, এতিয়ালৈকে সময় আছে, সময় আহিলেহে মানে কেনেকুৱা হৈছে ঢোল অৰ্ডাৰ আহিছে, প্ৰস্তুতি কেনেকুৱা আপোনাৰ? আহিছে মানে কম আহিছে, সময় আছে এতিয়ালৈকে। ব্যস্ত হ'ব এইবাৰ কেইজনকে? এই নাই, আমি 4জনেই আছোঁ, বেছি মানুহ নাই। মোৰ নাম কৃষ্ণ দাস। কিমান বছৰ জড়িত? মই ইয়াত আজি প্ৰায় 20-30 বছৰৰ পৰা কাম কৰি আছোঁ, কিন্তু ইয়াত তাৰ আগতো আমাৰ ককাৰ দিনৰ পৰা ইয়াত কাম চলি আছে। ঘৰ ইয়াতে মোৰ। কেনেকুৱা সাজু হৈছে? সাজু আমি প্ৰস্তুত কৰি ৰাখিছোঁ, এতিয়া ৰাইজ আহিলে আমাৰ কামটো হ'ব আৰু আমি সাজু আছোঁ। কামাখ্যা কেনেকুৱা সাজু হৈছে? মই নাই ল'ৰাই ক'ব হৈছে বেহাৰী এই ঢোলে খোলে বনাই থাকোঁ আৰু বনাইছোঁ। দলতো বৰ্তমান আশা কৰিছোঁ, সাজু হৈছোঁ, ভালকৈ হৈছোঁ। এতিয়া কিবা হয়, ৰাইজে বা কেনেকৈ কি চায়। এই বাদ্য ভাণ্ডাৰখনৰ কি নাম? কামাখ্যা বাদ্য ভাণ্ডাৰ। ক'ত অৱস্থিত? দেৰগাঁও নাইকলগীত অৱস্থিত। কেনেকুৱা পাইছে? পাইছোঁ সঁহাৰি? এতিয়ালৈকে সহায় মোটামুটি পাইছোঁ, ইমান ভালো দেখা নাই, বেয়াও দেখা নাই, মজলীয়া। পিছলৈ কি হয় ক'ব পৰা নাই, ইমানলৈকে চলি আছে। আৰু বৰ্তমানতো সাজু কৰি আছোঁ, চাওঁ পিছলৈ কি হয়গৈ। তুমি এজন উচ্চ শিক্ষিত যুৱক হৈও পিতৃৰ এই কামটোতে মনোনিৱেশ কৰিছা। হয়। কিমান বছৰ হ'ল এইখন প্ৰতিষ্ঠান? প্ৰতিষ্ঠানখন 50 বছৰ ওপৰত হ'ল। 50 বছৰ ওপৰত হ'ল। তোমাৰ ককা আজোককাৰ দিনৰ পৰা? আজোককাৰ দিনৰ পৰাই চলি আছে। ক'ভিডৰ পিছতে বজাৰ বেয়া হৈছে, এইবাৰ হয়তো ভাল হোৱা আশাবাদী। কেনেদৰে নিমন্ত্ৰণ জনাবা গ্ৰাহকসকলক? কৈছোঁ আহক চবেই, আহি চাওক। অলপ মিলাই মিলি দিয়ে চাগে দুখীয়া দিওঁ, মিলাই মিলিও দিওঁ। তেনেকৈ চলি আছে, ফিক্স নহয়তো মিলাই দিওঁ। কি কাঠৰ ঢোল আছে বিশেষভাৱে? আমাৰতো কঁঠাল, চাম। কোনটো বেছি ভাল হয়? কঁঠালৰ বেছি ভাল। মই কছাৰীগাঁৱৰ পৰা আহিছোঁ। ইয়াৰ আগৰ বনাই থাকে নে? আগৰ পৰা বনাই থাকোঁ, নিউ ঢোল। কেনেকুৱা পাই ইয়াৰ? ভাল। কি ক'ব এইবাৰ বিহু বুলি কেনেকুৱা ব্যস্ততা? এবাৰ ব্যস্ততা ইমান কৰা নাই, কৰিম আৰু লাহে লাহে। ইয়াৰ ঢোল নিয়ে থাকে আপোনালোকে? ইয়াৰ পৰা নিয়ে থাকোঁ, প্ৰত্যেক বছৰে আমি ইয়াৰ পৰা ঢোল নিওঁ, ইয়াতে বনাওঁ, ঢোল নিওঁ, খোল নিওঁ, চব বস্তু ইয়াৰ পৰাই নিওঁ। ইয়াত আপোনাৰ কঁঠালৰ আছে আৰু আপোনাৰ চাম কাঠৰ ঢোল আছে আৰু ৰেডিমেড ঢোল কিছুমান আছে। কোনটো বেছি দাম কি হয়? দাম মানে কি, কঁঠালৰ ঢোলৰ দামটো বেছি, চাম কাঠৰ ঢোলৰ দামটো কম। ইয়াত মেৰামতিও হয়? মেৰামতিও হয় ইয়াত। বহুত দূৰ দূৰণিৰ পৰা আহে? দূৰণিৰ পৰা আহে, যোৰহাট, শিৱসাগৰৰ পৰা আহে, কেতিয়াবা গুৱাহাটীৰ পৰাও আহে। আপোনালোকৰ ইয়াত ঢোল বজাই বহুখিনি ভাল ওজাও হৈছে? হৈছে, হয়। কেনেকুৱা লাগে? না সিহঁতি ভালেই পায় কাৰণে সিহঁতি আমাৰ ওচৰলৈ আহি থাকে। তেখেতসকল কেতিয়াবা সোমাই যায় চাগে? সোমাই। আপোনালোকে বিহু সমিতিত আপোনালোকক সম্বৰ্ধনা জনাইছে, বহু বিহু সমিতি কেনেকুৱা লাগে শিল্পী হিচাপে? বহুতে আপোনালোকক মনত ৰাখে? হয়, আমাৰ ভালেই লাগে বাৰু। চৰকাৰৰ পৰা কিবা পাইছেনে আজিলৈকে? নাই, চৰকাৰৰ পৰা আমি একো পোৱা নাই। কিবা বিচাৰিব নেকি আমাৰ যোগেদি? বিচাৰিবলগীয়া একো নাই, বিচাৰিলেতো তেনেকৈ নাপাওঁৱেই বাৰু, কিন্তু আমাৰ বিচাৰিবলগীয়া একো নাই বাৰু। আমি যেনেকৈ আছোঁ তেনেকৈ চলি থাকিম। চলি আছে? গ্ৰাহক আহিলেই হ'ল? গ্ৰাহক আহিলেই হ'ল।